কি যুৱতী কি বোৱাৰী এজন যুৱকৰ বাবে যেন সকলো পাগল যিফালে মন মেলে সেইফালেই চাউল সিজে মন গলেই ঘৰলৈ লৈ আহে যুৱতী বোৱাৰী এদিন নহয় এজন নহয় দুজন নহয় তিনিজন আনিছে হয় আমি জিতু দাসৰ কথাই কৈছো জিতু দাসৰ ৰোমান্টিক চাউনিত থকা হৰকা হৈ যায় যুৱতী বোৱাৰীৰ মন এইবাৰ খুৰাৰ মুখেৰে শুনো আহক জিতুৰ কিছু প্ৰতিভাৰ কথা জিতু দাস বিবাহিত আছিলে তেওঁ প্ৰথমে কন্দুলি পাঁচজনী আনিলে সেইজনী থৈ আহি কৈছে মই তোক লৈ যাম বুলি তেনেকৈ ক'লে সেইজনী তেনেকেই আকৌ বৰ কথা পাই ট্ৰাইবেল ছোৱালী আনিলে আনি আজি এমাহমান হ'ল থৈ পেলাই আকৌ আমাৰ বোৱাৰীজনী গুচি গ'ল জিতু দাসৰ ঘৰ নগাঁৱৰ কচুৱাৰ লুটুমাৰী মাটিখোলাত অভিযোগ অনুসৰি প্ৰথমে দুগৰাকীক নিজৰ কৰি লোৱা জিতু দাসে এইবাৰ পলুৱাই লৈ গ'ল দুই সন্তানৰ মাতৃক দুই সন্তানক স্বামী গৃহত থৈ দিগম্বৰ দাসৰ পত্নী পলাল জিতু দাসৰ সৈতে আত্মীয়ৰ ঘৰৰ বোৱাৰীৰ সৈতে গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক অৰ্থাৎ স্বামী দিগম্বৰৰ মোমায়েকৰ পুতেকৰ লগত গ'লগৈ পত্নী মাতৃগৃহলৈ যাওঁ বুলি কৈ যোৱা বোৱাৰীগৰাকী আৰু ঘূৰি নাহিল বোৱাৰীগৰাকী যোৱাৰ পিছত দুই সন্তানৰ হাহাকাৰময় অৱস্থা এতিয়া স্থানীয় ৰাইজে ৰাইজমেল আয়োজন কৰি জিতু দাসৰ পৰিয়ালক এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছে দুই পৰকীয়া স্বামী স্ত্ৰীক গাঁৱত প্ৰৱেশো নিষিদ্ধ কৰিছে ৰাইজে ভগৱানটো তোমাৰ বোৱাৰীজনী সংঘপনা আছিলে মাকৰ অসুখ বুলি কোৱা তাই কৈছে যে মই ঘৰৰ পৰা আহোঁ দেউতা কেইদিনমান থাকিম বুলি কৈ তেওঁ মানে পিছত ল'ৰাটো আনিব তাই নাহে নহাৰ পাছত থাকক কেইদিনমান তাৰপৰা মাকে ফোন কৰিছে আমাৰ ল'ৰাটোলৈ যে মইনা নাই ঘৰলৈ গৈছে নেকি তাৰপৰা সি ক'লে বৃহস্পতিবাৰ ৰাতি কৈছে অহা নাই আমাৰ ঘৰলৈ বোলো সঁচাকৈ আহা বা সঁচাকৈ আহা গতিকে তদন্তলৈ কিন্তু খবৰ খাতি তাত পিছত লাষ্ট টাইম খবৰ খাতি পোৱাত গম পোৱা গৈছে যে মোমায়েকে পিতেকে আমাৰ বোৱাৰীজনী বোৱায়েকক লৈ গুচি গ'ল দেউকে মানে বৌয়েকক লৈ গুচি গ'ল লৈ গুচি গ'ল তাৰপৰা ৰাইজে সিদ্ধান্ত কৰি ক'লে যে নহয় তেওঁ এনেকুৱা দুৰ্নীতি কাম আমাৰ তেনেকুৱা হোৱা নাই ভৱিষ্যতে যাতে আমাৰ গাত সোমাব নোৱাৰিব কোনো কাল গতিকে তেওঁক আহিবলৈ দিয়া নহ'ব তেনেকৈ বুলি কৈ ৰাইজে লিখা পঢ়া কৰি সমাপ্ত কৰিছে লগতে ল'ৰাটোৱে ছোৱালীজনীকে এৰি থৈ গুচি গ'ল ল'ৰাটো 10 বছৰমান হৈছে ল'ৰা সেইটো আৰু ছোৱালীজনী আপোনাৰ 7 বছৰমান হৈছে 5 বছৰমান হৈছে শিক্ষাজ্যোতি দাস জিতু দাস তেওঁ বিবাহিত আছিলে তেওঁ প্ৰথমে কন্দুলি পাঁচজনী আনিলে সেইজনী থৈ আহি কৈছে মই তোক লৈ যাম বুলি তেনেকৈ ক'লে সেইজনী তেনেকেই আকৌ বৰ কথা পাই ট্ৰাইবেল ছোৱালী আনিলে আনি আজি এমাহমান হ'ল থৈ পেলাই আকৌ আমাৰ বোৱাৰীজনী গুচি গ'ল ল'ৰাটো আমাৰ হেৰি হয় জেচেই বনাই আমাৰ ভৰিজা লোৱা হয় তেখেতক মানে ৰাইজে সিদ্ধান্ত কৰিছে কোনো কাল মানে গাত সোমাব নোৱাৰিব সোমাবলগীয়া হ'লে ছোৱালীজনী মাক দেউতাকৰ ঘৰত সঞ্চাৰ দিব লাগিব তেতিয়াহে গাঁত সোমাব পাৰিব এইটো ৰাইজে চূড়ান্ত সিদ্ধান্ত কৰিছে কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট অসম লাইভ 24